মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষা 2024-25 চনৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লগতে তোমালোকক যদি আন কোনোবাটো ক্লাছৰ উত্তৰ কৰি দিব লাগে কমেণ্ট ছেকশ্যনত তোমালোকে আমাক জনাবা। 1 নম্বৰ কুৱেশ্যনটো চোৱা। আমাৰ দেহৰ কোনটো অংগই দেহৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ আৰু অক্সিজেন গেছ গ্ৰহণ কৰাত সহায় কৰে? আমি কি কৰোঁ? উশাহ যেতিয়া লওঁ, আমি উশাহ লওঁতে কি কৰোঁ? আমি অক্সিজেন গেছ লওঁ আৰু নিশাহত আমি কি কৰোঁ? কাৰ্বন ডাই অক্সাইড গেছ আমি বাহিৰ উলিয়াই দিওঁ। এই কাৰ্যটো কৰাত কোনটো অংগই আমাক সহায় কৰে সুধিছে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? হাওঁফাওঁটোৱে আমাক সহায় কৰে। গতিকে অপশ্যন নম্বৰ খ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো চোৱা। ভেকুলীৰ পোৱালীবোৰে লালুকি কি অংগৰ সহায়েৰে উশাহ নিশাহ লয়? তোমালোকে নিশ্চয় জানা, এটা শব্দত প্ৰকাশ কৰা প্ৰায় পৰীক্ষাত আহি থাকে যে ভেকুলীৰ পোৱালীক কি বুলি কোৱা হয়? ভেকুলীৰ পোৱালীক কোৱা হয় লালুকি বুলি। গতিকে ভেকুলী যেতিয়া পোৱালী অৱস্থাত থাকে তেতিয়া লালুকি বুলি কোৱা হয়। সেই লালুকিবোৰে সিহঁতৰ কোনটো অংগৰে উশাহ নিশাহ লয় আমাক সুধিছে। গতিকে ভেকুলীৰ পোৱালীয়ে ছালৰ সহায়ত কি কৰে? সিহঁতে উশাহ নিশাহ লয়। ঠিক আছে, তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা নেক্সট প্ৰশ্নটো 3 নম্বৰটো। প্ৰশ্নটো আছিল দুটা বলে এটা বস্তুৰ ওপৰত বিপৰীত দিশত ক্ৰিয়া কৰিলে যদি বস্তুটোৱে এটা দিশত গতি কৰে তেন্তে বল দুটা সম্পৰ্কে সঠিক মন্তব্যটো কি হ'ব আমাক সুধিছে। গতিকে গোটেই কুৱেশ্যন পেপাৰখনৰ মই তোমালোক কৈ নাথাকোঁ কাৰণ কুৱেশ্যন পেপাৰখন তোমাৰ লগত নিশ্চয় আছে তোমালোকৰ লগত। গতিকে ডিৰেক্টলি মই আনচাৰকেইটা কৈ যাম, তোমালোকে তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ লগত মিলাই চাবা। এইখিনি হৈছে আনচাৰ কি? কুৱেশ্যন নম্বৰ 1ৰ মই কৈ দিলোঁ হাওঁফাওঁ হ'ব। কুৱেশ্যন নম্বৰ 2ৰ হ'ব ছাল। কুৱেশ্যন নম্বৰ 3ৰ হ'ব বল দুটা একে দিশত গতি কৰে। কুৱেশ্যন নম্বৰ 4 হ'ব 2 আৰু 3। ঠিক আছে, অপশ্যনবোৰ তোমালোকে নিজে মিলাই চাবা। কুৱেশ্যন নম্বৰ 5ত থকা প্ৰথম বাক্যটো ভুল আৰু দ্বিতীয় বাক্যটো শুদ্ধ। কুৱেশ্যন নম্বৰ 6ৰ উদ্ভিদত জীয়াই থাকিবলৈ ৰ'দৰ প্ৰয়োজন। কিহৰ কাৰণে ৰ'দৰ প্ৰয়োজন? কাৰণ যেতিয়া সূৰ্যৰ পোহৰ পায় তেতিয়াহে উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে আৰু সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে, সেইকাৰণে উদ্ভিদক জীয়াই থাকিবলৈ ৰ'দৰ প্ৰয়োজন হয়। নেক্সটটো 7 নম্বৰ কুৱেশ্যনৰ বালি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8ৰ 1, 2, 3 and 4 অপশ্যন ঘ হ'ব শুদ্ধ উত্তৰ। তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, লগতে কিমান নম্বৰ তোমালোকে পৰীক্ষাটোত পাবা কমেণ্ট ছেকশ্যনত আমাক জনাবা। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট এনচাৰ শংকৰদেৱ হ'ব। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট এনচাৰ হ'ব পৃথিৱীৰ উপৰিভাগ অসম উষ্ণতা। ঠিক আছে, কুৱেশ্যন নম্বৰ 11ৰ সূৰ্য হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ উত্তৰ হ'ব পৃথিৱীৰ আৱৰ্তনৰ বাবে। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰ হ'ব গাঁৱত। কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ উত্তৰ হ'ব বাতৰি কাকত আৰু পাচলিৰ বাকলি। কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ উত্তৰ হ'ব বৰজাৰত। মনত ৰাখিবা তোমালোকে। ঠিক আছে, কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ উত্তৰ হ'ব প্লাষ্টিক। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ উত্তৰ হ'ব এইটো উত্তৰ দিশত হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ গ্ৰাম্য অৰ্থাৎ কামৰূপ মেট্ৰ'। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰ হ'ব শাৰদীয় বুলি ক'লে যে দুৰ্গা পূজা বুজায়। ঠিক আছে, কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ উত্তৰ হ'ব আটাইকেইটা। নেক্সট তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট এনচাৰ মুখ্যমন্ত্ৰী হ'ব। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট এনচাৰ নাগালেণ্ড হ'ব। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট এনচাৰ নীলাচল হ'ব। কুৱেশ্যন নম্বৰ 24ৰ বেঙুনীয়া হ'ব লাগে, কিন্তু মোৰ অলপমান কনফিউজ আছে, তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনাবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 25টো মই তোমালোকক পিছত কৰি দিম। কুৱেশ্যন নম্বৰ 25 আৰু 26। কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব গটো। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ উত্তৰ হ'ব ফল মূল আৰু শাক পাচলি। কুৱেশ্যন নম্বৰ 29ৰ ফাকুৱা হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 30ৰ উত্তৰটো তোমালোকে পাৰ্ট 2ত চাবা। ঠিক আছে, অহাকালি আপলোড কৰি দিম। কুৱেশ্যন নম্বৰ 31ৰ অৰুণাচল প্ৰদেশ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 32ৰ কৃষ্ণাই। কুৱেশ্যন নম্বৰ 33ৰ পৃথিৱী হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 34ৰ হ'ব শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ উত্তৰ পাৰ্ট 2ত তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 36ৰ বালি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 37ৰ পূৰ্ণিমাত হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 38ৰ ঘ হ'ব, তো ঘ নম্বৰ অপশ্যন আছে। কুৱেশ্যন নম্বৰ 39ৰ দক্ষিণ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 40ৰ হ'ব শোণিতপুৰ কাৰেক্ট এনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 41টো চোৱা। আটাইকেইটা হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 42ৰ ঘড়ী হ'ব। 43ৰ ঘটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 44ৰ আঘোণ পুহ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 45ৰ শুদ্ধ উত্তৰ হ'ব দেউকা দুখন সৰু। ঠিক আছে,
নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 46ৰ সাজু ৰাহু বুলি ক'লে মদন কামদেৱক বুজায় 47ৰ পাৰ্ট 2ত চাবা 47 49 আৰু 50 তোমালোকে পাৰ্ট 2ত চাব পাৰিবা ঠিক আছে অলপ পিছতে মই আপলোড কৰি দিম তোমালোকে কুৱেশ্যন নম্বৰ 48ৰ কাৰেক্ট এনচাৰ হ'ব গছ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি পাৰ্ট 2 লাগে কমেণ্ট এটা কৰি জনাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা